Hello everyone, welcome to my channel. So আজি আমি start কৰিম class 12 ৰ first chapter. তো first chapter টো কি হয় electric charges and fields. গতিকে এইটো চেপ্টাৰৰ পৰা আমাৰ class 12 start হ'ব। আজি আমি ফাৰ্স্ট ক্লাছত only charges ৰ বিষয়ে পঢ়িম। বাকি একো টপিক নপঢ়ো। তো তেনেকে আমি কন্টিনিউয়াসলি এটা মানে আমি সিকোয়েন্সত ভিডিওস বিলাক মই তোমালোকক দি যাম। So let's start. তো ফাৰ্স্ট টপিকটো হ'ল চাৰ্জ। চাৰ্জ মানে কি বুজি পোৱা? তোমালোকৰ মতে বা মোৰ মতে চাৰ্জ মানে হল যিকোনো এটা মেটাৰৰ বা বস্তুৰ এটা বেসিক প্ৰপাৰ্টি হয়, ইন্ট্ৰিনসিক প্ৰপাৰ্টি। সব বস্তুৰ ভিতৰত চাৰ্জ থাকিবই লাগিব। এতিয়া চোৱা, ইট ইজ এ ইন্ট্ৰিনসিক মানে কি বেসিক ইন্ট্ৰিনসিক property of any matter। যিকোনো বস্তুৰ ইন্ট্ৰিনসিক বা বেসিক প্ৰপাৰ্টি হল চাৰ্জ। তাৰ মানে ক'ব বিচাৰিছো আমি যিকোনো বস্তুৰ ভিতৰত তিনটা পাৰ্টিকলছ পাওঁ। এই পাৰ্টিকলছ তিনটা হল, এটা হল ইলেক্ট্ৰন, আৰু এটা হল প্ৰোটন, আৰু এটা হল নিউট্ৰন। এই কেমিষ্ট্ৰি কথা এখিনি আৰু হা। এই ইলেক্ট্ৰনক কি বুলি কয়? নিগেটিভ বুলি কয়, নিগেটিভ চাৰ্জ। আৰু প্ৰোটনক কি বুলি ধৰি লয়? পজিটিভ চাৰ্জ। এটা কথা তোমালোকক মই ইয়াতে শিকাই দি আছো যে ইলেক্ট্ৰন মানে যে আমি কওঁ নিগেটিভ বা প্ৰোটন মানে যে কওঁ আমি প্লাস বুলি, তেনেকুৱা কোনো কথা নাই যে ইলেক্ট্ৰনে মাইনাস হয়। জাস্ট এটা বস্তু বুজি লোৱা তোমালোকে যে প্ৰোটনৰ বিহেভিয়াৰ বিলাক যেনেকুৱা, ইলেক্ট্ৰনৰ বিহেভিয়াৰ প্ৰোটনতকৈ কমপ্লিটলি অপোজিট হয়, উল্টা। মানে প্ৰোটনে যি কৰিব ইলেক্ট্ৰনে তাৰ ঠিক উল্টা কৰিব। এই কাৰণে এটা সময়ৰ পৰা যেতিয়া এইবিলাক ডিসকভাৰ হৈছিলে তেতিয়া টাইমৰ পৰা প্ৰোটনক প্লাস বুলি ধৰি লৈছে আৰু ইলেক্ট্ৰনক মাইনাস বুলি ধৰি লৈছে। আৰু ইলেক্ট্ৰনক মাইনাস চাৰ্জ বুলি কয়, প্ৰোটনক প্লাস চাৰ্জ বুলি কয়। সো চাৰ্জৰ আমি এইটো কথা গম পাইছো। এতিয়া তোমালোকক মই আৰু কেইটামান কথা চাৰ্জৰ শিকাই আছো। চোৱা, চাৰ্জ দুই টাইপত থাকে। কি থাকে? চাৰ্জ কি টাইপত থাকে? টু টাইপস অফ চাৰ্জ। টু টাইপসৰ চাৰ্জ থাকে। জানা এইখিনি, জাস্ট মই কৈ দিছো আৰু তোমালোকক। এটা হল পজিটিভ চাৰ্জ আৰু এটা হল নিগেটিভ চাৰ্জ। এতিয়া ইয়াৰ ওপৰত এটা আমাৰ লাইন এটা আছে, যোনটো লাইন বহুত বেছি মানে সবে জানো আমি ভালকে। সেইটো কি হয়? লাইক চাৰ্জ রিপেল unlike charge attract। এনেকা এটা লাইন জানা নাই তোমালোকে? যোনে বুজি পোৱা নাই বুজাই দি আছো মই। লাইক চাৰ্জ মানে হল হয় প্লাস প্লাস হ'ব, নহলে মাইনাস মাইনাস হ'ব। গম পাইছানে কি কৈছো? আৰু আনলাইক চাৰ্জ মানে হল প্লাস মাইনাস, মানে অপোজিট চাৰ্জ। তোমরা জানা নহয় সেম মানে সেম চাৰ্জ বুলি নকয় একচুয়ালি। প্লাস প্লাস বা মাইনাস মাইনাস থাকিলে হেতৰ মাজত কি হ'ব? ৰিপালশন হ'ব। আৰু প্লাস মাইনাস চাৰ্জ থাকিলে হেতৰ মাজত কি হ'ব? আনলাইক মানে অপোজিট চাৰ্জ থাকিলে কি হ'ব জানানে? হেতৰ মাজত এট্ৰেক্ট হ'ব। সেইটো আমাৰ এটা প্ৰপাৰ্টি হয়, আমি জানিব লাগে সবে। যেনেকুৱা মেগনেটৰ নৰ্থ পোল আৰু নৰ্থ পোল কি হয়? সেম পোল থাকিলে কি হয়? ৰিপালশন হয়। আৰু নৰ্থ পোল আৰু সাউথ পোল থাকিলে কি হয়? এট্ৰেক্ট হয়। তেনেকুৱা এটা কথা। এতিয়া চোৱা, আৰু এটা কথা মই শিকাই দি আছো, তোমালোকে এইখিনি লিখি ল'বা হা। আমি যিকোনো বডিক তিনটা পাৰ্টত ডিভাইড কৰিব পাৰো। যিকোনো বডি মানে যাৰ মাছ আছে। বডি মিন্স এটা এইটো অবজেক্টটো হ'ব পাৰে বডি। যিকোনো বডিক আমি তিনটা পাৰ্টত ডিভাইড কৰিব পাৰো। এটা হল নিউট্ৰেল বডি, এইখিনি কথা জানিবই লাগিব তোমালোকে হা। এটা হল নিউট্ৰেল বডি, এটা হল পজিটিভলি চাৰ্জড বডি, আৰু এটা হল নিগেটিভলি চাৰ্জড বডি। তিনটা টাইপৰ বডি থাকে। মই শৰ্টকে নিউট্ৰেল বডিক NB বুলি কওঁ, পজিটিভলি চাৰ্জ বডিক PCB বুলি কওঁ, আৰু নিগেটিভলি চাৰ্জ বডিক মই NCB বুলি মই কওঁ। পিছত তোমালোকে যেতিয়া ক্লাছ চেছ কৰি মই ফটকে কৈ দিব পাৰো PCB। PCB মানে কি বুজি লবা? পজিটিভলি চাৰ্জ বডি।
আৰু এনচিবি মানে কি বুজিবা নিগেটিভলি চাৰ্জ বডি চোৱা মই ক্লাसेছ বিলাক যে কৰাম যিমান পাৰো ভিডিঅ'জ বিলাক একদম শৰ্ট ভিডিঅ' বনাম টপিক ওয়াইজ বনাম তোমালোকে সিকুৱেন্সত চাই গলে গম পাই যাবা অলৰাইট সো নিউট্ৰেল বডি বুলি কলে কি বুজি পা নিউট্ৰেল বডিত কি হয় জানানে যিমান তোমাৰ মই কব বিচাৰিছো কি বুলি কওঁ তোমালোকক যিমানটা প্ৰোটন থাকিব ইকুৱেল টু সিমানটা ইলেক্ট্ৰন থাকিব মানে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ কি থাকে ইকুৱেল থাকে তাকে নিউট্ৰেল বডি বুলি কয় নিগেটিভ চাৰ্জ বডিত কি থাকে জানানে ইলেক্ট্ৰন বেছি থাকে প্ৰোটনতকে গম পাইছা আৰু পজিটিভ চাৰ্জ বডিত কি হয় জানানে ইলেক্ট্ৰন কম থাকে প্ৰোটনতকে কোনে এটা কথা মই কৈ আছো প্ৰোটনৰ নাম্বাৰ কেতিয়াও চেঞ্জ নহয় প্ৰোটনৰ নাম্বাৰ কেতিয়াও চেঞ্জ নহয় চেঞ্জ কি হয় ইলেক্ট্ৰন প্ৰোটন ইকুৱেল ইলেক্ট্ৰন হয় তাক কি বুলি কবা নিউট্ৰেল বডি যদি ইলেক্ট্ৰন এক্সিড হৈ যায় এক্সিড অফ ইলেক্ট্ৰন তেতিয়া এটো কি বুলি হ'ব ইলেক্ট্ৰন বাঢ়ি গলে কি হ'ব নিগেটিভ চাৰ্জ বডি ইয়াতে কি হ'ব তোমাৰ ডেফিচিয়েন্সি কমি যাব ডেফিচিয়েন্সি অফ ইলেক্ট্ৰন যদি ইলেক্ট্ৰন কমি যায় তেতিয়া তাক তুমি কি কবা পজিটিভলি চাৰ্জ বডি কবা একচুয়ালি প্ৰোটনৰ কোনো খেলিমেলি নহয় বহুত এনেকে ক'ব পাৰা স্যাৰ পজিটিভলি চাৰ্জ বডি মানে প্ৰোটন বেছি হৈ যায় আৰে প্ৰোটন খেলিমেলি নহয় প্ৰোটনৰ নাম্বাৰ সদায় ফিক্স থাকে কোনটো কম বেছি হ'ব পাৰে ইলেক্ট্ৰন কম বেছি হ'ব পাৰে ইলেক্ট্ৰন কমি গলে পজিটিভলি চাৰ্জ বডি ইলেক্ট্ৰন বেছি হৈ গলে নিগেটিভলি চাৰ্জ বডি আৰু ইলেক্ট্ৰন আৰু প্ৰোটন ইকুৱেল হলে নিউট্ৰেল বডি এতিয়া আমি এখিনি গম পোৱাৰ পিছত এতিয়া আমি একদম ইম্পৰ্টেন্ট টপিক যোনটো আমাৰ এনসিইআৰটিত আছে হেতু হল বেসিক প্ৰপাৰ্টি অফ চাৰ্জেস অলপ এখিনি কথা পাতো অলৰাইট সো ফাৰ্স্ট ভিডিও হয় বেছি দীঘল নকৰো আমি জাস্ট প্ৰপাৰ্টিজ কথা কথা পাতিম সো ফাৰ্স্ট প্ৰপাৰ্টি আমাৰ প্ৰপাৰ্টিজ বুলি লিখি লৈছো কাৰ প্ৰপাৰ্টি গম পাইছাই কাৰ প্ৰপাৰ্টিজৰ কথা কৈছো মই চাৰ্জৰ প্ৰপাৰ্টিজৰ কথা কৈছো তো ফাৰ্স্ট প্ৰপাৰ্টিজ আছে মই চাই লওঁ তোমালোক তাৰ পৰাই বুজাই আছো চাৰ্জ ইজ আ স্কেলাৰ কোৱান্টিটি কব বিচাৰিছে চাৰ্জ ইজ আ স্কেলাৰ কোৱান্টিটি মানে কথাটো হল কি বুজি পাইছা চাৰ্জ স্কেলাৰ কোৱান্টিটি মানে কি বুজি পাইছা আমি সব কেটা পইণ্ট অলপ ডিটেইলত পঢ়ি যাম চাৰ্জ স্কেলাৰ কোৱান্টিটি মানে বহুতে এটো এনেকেও কয় অৰ এডিটিভিটি অফ চাৰ্জ বহুতে এনেকেও ক'ব পাৰে দেই মই নাম বিলাক মই দি দিছো এডিটিভিটি অফ চাৰ্জ তাৰ মানে ক'ব বিচাৰিছো যদি স্কেলাৰ কোৱান্টিটি হয় তেতিয়া হলে আমি ডাইৰেক্টলি প্লাস কৰি দিলে হল সোৱা ইউ গট ইন ক্লাস 11 about ভেক্টৰ ভেক্টৰৰ কথা তোমালে পাইছিলা তো ভেক্টৰত কি হয় প্লাস মাইনাস কৰিবলে ভেক্টৰ ল ইউজ কৰিবলে বাট স্কেলাৰত কি হয় আমি যে সৰুৰ পৰা যেনেকে প্লাস মাইনাস কৰি আইছো তেনেকে কৰিলে হল অলৰাইট যেহেতু কৈছে চাৰ্জ টু স্কেলাৰ কোৱান্টিটি সাপোজ এটা সিস্টেম ধৰিছো আইসোলেটেড সিস্টেম ধৰি লব পাৰা ইয়াত সাপোজ +5 কুলম চাৰ্জ আছে -4 কুলম চাৰ্জ আছে +7 কুলম চাৰ্জ আছে এ তোমালোক যদি মই সুধো টোটাল চাৰ্জ কিমান আছে টোটাল চাৰ্জ একো টেনশনে লব না লাগে স্যার এটো একদম ইজি কিয় ইজি বিকজ চাৰ্জ যেহেতু স্কেলাৰ কোৱান্টিটি হয় ডাইৰেক্টলি প্লাস কৰি দিম কিমান আছে +5 -4 +7 কিমান হ'ব 5 + 7 12 12 - 4 = 8 কুলম বাস ইয়াতে কিবা তুমি কি ভেক্টৰ লস লগাইছা নে কিবা কিবা ডাইৰেকশন একো চাব না লাগে কিয় যেহেতু চাৰ্জ স্কেলাৰ কোৱান্টিটি ইট ক্যান বি এডেড এলজেব্ৰিকেলি ডাইৰেক্টলি তুমি এড কৰি দিব পাৰা একো টেনশন লব না লাগে এটো আছিল আমাৰ চাৰ্জৰ প্ৰপাৰ্টিজৰ চাৰ্জৰ ফাৰ্স্ট প্ৰপাৰ্টিজ অলৰাইট এখিনি লিখি লবা তোমালৈ লাগিলে এতিয়া আমি সেকেন্ড প্ৰপাৰ্টিজটো চাও সেকেন্ড প্ৰপাৰ্টিজ আছে চাৰ্জ ইজ কোয়ান্টাইজ এটো খুব ইম্পৰ্টেন্ট এক্সামৰ কাৰণে হা মই কৈ দিছো চাৰ্জ ইজ কোয়ান্টাইজ আৰু বুজি নাপালে তোমালোকে কমেন্ট কৰি জনাবা তেতিয়া মই আৰু কিছুমান বস্তু নতুন নতুন টপিক বনাই দিম ভিডিও চাৰ্জ ইজ কোয়ান্টাইজ এতিয়া শুনা ওয়ার্ডটো বুজি পাব লাগিব কোয়ান্টাইজ মানে কি বা কোয়ান্টাইজেশন বুলিও কয় কোয়ান্টাইজেশন অফ চাৰ্জ বুলি কয় আসল কথা হল চাৰ্জৰ নাম্বাৰটো ফিক্স থাকে কেনেকৈ ফিক্স থাকে এতিয়া মই তোমালোকক এটা কথা কৈ আছো সাপোজ এটা বডি আছে এ এটা বডি আছে বি বিৰ পৰা এৰ পৰা বি লৈকে চাৰ্জ গৈ আছে কিমান চাৰ্জ গৈ আছে তাৰ আমি ভ্যালুটো কৈ আছো যে q = মই কৈ আছো
যে 3.2 ইনটু 10 টু দি পাৱাৰ মাইনাছ 19 চাৰ্জ গৈছে এতিয়া এৰ পৰা বি লৈকে ইমানখিনি চাৰ্জ মুভ কৰিছে মই জাস্ট এটা এক্সাম্পল দি আছো ইমানখিনি চাৰ্জ মুভ কৰাটো পসিবল হয় নে নহয় যিকোনো নাম্বাৰ পসিবল হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে মই তোমাক কাৰণটো বুজাই দি আছো না কোৱান্টাইজেশ্যন মানে এভেইলেবল ইন ফিক্সড কোৱান্টিটি কিবা এটা বস্তুৰ এভেইলেবিলিটিটো ফিক্স আছে এটা মই এটা অলপ না ফান এটা তোমাক এক্সাম্পল দি আছো মই মোৰ ষ্টুডেন্টস বিলাকক দিও এক্সাম্পল সাপোজ আমি কোৱান্টাইজেশ্যন বুজি আছো আমি এটা বেলেগ এটা ফ্যাক্ট এটা পঢ়ি আছো যে আমি কোৱান্টাইজেশ্যনটো কি হয় মই তাকে বুজাম কোৱান্টাইজেশ্যন অকল যে ইয়াতে আছে তেনেকুৱা কথা নাই পিছতো তোমালোকে পাবা কোৱান্টাইজেশ্যন ল আছে আৰু তে মই তোমাক এটা কথা কৈ আছো এটা এক্সাম্পল মই লৈ আছো যে 4 रुपीसত এটা এটা এগ পায় এগ বুজি পা না কণী পায় এটা এটা এগ পায় ঠিক আছে সো মই তোমাক 22 रुपीस দিছো 22 रुपीस দিছো তুমি কেইটা এগ পাবা তো বহুতে মাথা মাৰিলে ডিভাইড কৰি দিলে 4 এ দি 22 ডিভাইড কৰিলে তো এনসাৰ পালে কি জানানে হিহতে 5.5 বুজি পাই আছা কি কৈছো মই 5.5 পালে এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন তোমাক কোন দোকানীয়ে 5.5টা কণী দিব 5.5টা এগ দিব ইট ইজ নট পসিবল সোয়া তুমি কোনটো নাম্বাৰছৰ কথা কৈছা 22 এটা কণীৰ দাম যদি 4 টকা হয় 5টা কণীৰ দাম 20 টকা তো আৰু 2 টকা তুমি এক্সট্ৰা দি আছা 2 টকা এক্সট্ৰা দিলে তুমি কৈছা যে মোক 5টাটো দিব লাগিব আৰু আধা দে বাট তুমি ক'ত পাবা নেকি আৰু আধা নোপোৱা সো তোমাক দোকানী কি সাজেষ্ট কৰিব যে ভাইটি হয় তুমি 5টা কণী লৈ যোৱা 20 টকাত 22 টকা দিব না লাগে নহলে তুমি 6টা কণী লৈ যোৱা 2 টকা মোক পিছত দি দিবা 22 টকাত নহব 24 টকা হ'ব মোৰ পইণ্টটো বুজি পাই আছে কি কৈ আছো মই কেতিয়াও তোমাক কোনো দোকানী 5.5টা কণী নিদিয়ে হয় 6টা দিব নহলে 5টা দিব এটা তুমি মোক কোৱা নাম্বাৰ অফ এগছ টু কেতিয়াবা ফ্ৰেকশনত আহিব পাৰে নেকি ভগ্নাংশত আহিব পাৰে নেকি 5.5 টা কণী আনিছো স্যাৰ মই 5.6 টা নহয় আইদাৰ 5 টা আনিছো নহলে 6 টা আনিছো এনেকে যিবিলাক বস্তুৰ এভেইলেবিলিটিটো ফিক্স নাম্বাৰত থাকে তাক কি বুলি কয় জানানে কোৱান্টাইজেশ্যন বুলি কয় যেনে কণী কিনিলে তুমি বজাৰত 5টা বা 6 এক্স তুমি 5টা বা 6টা কিনিব পাৰা 5.5টা কণী কিনিব নোৱাৰা হেতু কি বুলি কয় কোৱান্টাইজেশ্যন বুলি কয় যাৰ এভেইলেবিলিটি কি হয় এটা ফিক্স নাম্বাৰ জাস্ট মই কোৱান্টাইজেশ্যন মানে কি হেতু মই বুজাব ট্ৰাই কৰিছো এতিয়া আমি মেইন টপিকত ঘূৰি আহো যে মই কৈছো কি ফ্ৰম এ টু বি এৰ পৰা বি লৈকে ইমানখিনি চাৰ্জ গুচি গৈছে এটো পসিবল হয় নে নহয় শুনা মই এটা কথা কওঁ তোমালোকক এটা ইলেক্ট্ৰনে সবচে মিনিমাম চাৰ্জ লৈ যাব পাৰে এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান জানানে 1.6 into 10 to the power minus 19 coulomb it is the lowest charge that can transfer from one body to another body বুজি পাই আছা এটা ইলেক্ট্ৰনে নিব পৰা চাৰ্জ খিনি সবচে কম ইয়াতকে কম চাৰ্জ যাবই নোৱাৰে ঠিক আছে ইয়াতকে কম চাৰ্জ যাবই নোৱাৰে এতিয়া ইয়াত যে ভ্যালুটো লিখিছে ইমানটো এটুতকৈ ডাঙৰ ভ্যালু ঠিক আছে যে এইখিনি চাৰ্জ যাবনে না কেনেকৈ ওলাম চাবা এটা মই ফৰ্মুলা শিকাই আছো কোৱান্টাইজেশ্যন কৰিব লাগিলে এটা ফৰ্মুলা জানিব লাগিব Q ইকুৱেল N E চাবা দেই অলপ ভালকে চাবা কোৱান্টাইজেশ্যন হয় ইমান যাব ইমানখিনি চাৰ্জ যোৱা মানে কি এটা ইলেক্ট্ৰন যোৱা হয় এটা বডিৰ পৰা এটা বডিলৈকে এটা যাব ইলেক্ট্ৰন নহলে দুটা যাব আড়াইটা ইলেক্ট্ৰন যাব নোৱাৰে 3.5টা ইলেক্ট্ৰন যাব নোৱাৰে মই কি ক'ব বিচাৰিছে ইলেক্ট্ৰন ভাঙি যাব নোৱাৰে এটা বডিৰ পৰা এটা বডিলৈকে এটা ইলেক্ট্ৰন যাব পাৰে নহলে দুটা ইলেক্ট্ৰন যাব পাৰে নহলে তিনটা যাব পাৰে নহলে চাৰিটা যাব পাৰে তাৰ মানে কি 1 into this মানে এটা ইলেক্ট্ৰন 2 into this মানে দুটা ইলেক্ট্ৰন 3 into this মানে তিনটা ইলেক্ট্ৰন 4 into this মানে চাৰিটা ইলেক্ট্ৰন মই ক'ব বিচাৰিছো এই যোনটো এনৰ নাম্বাৰ হয় এনৰ নাম্বাৰটো 1 2 3 4 ডট 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 এনেকুৱা যদি নাম্বাৰ চলাই তেতিয়া আমি ক'ব পাৰিম যে ইমানখিনি চাৰ্জ ইয়াৰ পৰা ইয়াত যোৱাটো পসিবল হৈছে নহলে আমি আনসাৰ কি দিব লাগিব ইম্পসিবল তোমালোকৰ মতে ডিসপসিবল হয় এটা চাই লও আমি ইয়াৰ পৰা যদি আমি n উলাও n কিমান হ'ব q by e চাবা হা q ৰ ভ্যালু কিমান লিখিছো মই ইয়াতে 3.2 into 10 to the power minus 19
আৰু এটা ইলেক্ট্ৰনৰ ই মানে কি হয় এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান আছে এইটো 1.6 ইনটু 10 টু দি পাৱাৰ -19 এইখিনি যদি আমি কেনসেল আউট কৰো কিমান আহিব জানানে आंसर 2 আহিব তো n ৰ ভ্যালু কিমান আহিছে n ৰ ভ্যালু আহিছে 2 গটিকে আমি কম এতিয়া it is possible to move this amount of charge from a to b ইমানখিনি চাৰ্জ a ৰ পৰা b যোৱাটো পসিবল হয় কাৰণ কি ভ্যালুটো কি আহিছে 2 আৰু মই কৈছিলো n ৰ ভ্যালু কি আহিব লাগিব বুলি কৈছিলো 1 2 3 4 এনেকৈ আহিব 1.5 আহিব নোৱাৰে 2.6 আহিব নোৱাৰে ফ্ৰেকশনত আহিব নোৱাৰে মানে কেইটা ইলেক্ট্ৰন যাব ইয়াৰ পৰা ইয়ালৈকে দুটা ইলেক্ট্ৰন যাব বুজি পাইছা এটা যদি মই যদি आंसर পালো হয় 2.5 সাপোজ মই কৈছো आंसर পালো মই n ৰ ভ্যালু 2.5 এটো পসিবল হ'ব নেকি 2.5 মানে কি দুটা আৰু আধা ইলেক্ট্ৰন কেনেকৈ যাব হয় দুটা যাব নহলে তিনটা যাব গম পাইছা নে নাই গটিকে আমি কি কৰিম জানানে এই ফৰ্মুলাটো মনত ৰাখিবা কোয়ান্টাইজেশন কৰিব লাগিলে কি কৰিবা q = n বহুত আগত প্লাস মাইনাস দি লয় q = n তাতে তোমালে কি ওলাব জানানে n ৰ ভ্যালুটো ওলাই চাবা যদি n ৰ ভ্যালুটো 1 2 3 4 এনেকা ভ্যালুজ পাইছা তেতিয়া হলে কি কবা যে এটা বডিৰ পৰা এটা বডিলৈকে ইমানখিনি চাৰ্জ যোৱাটো পসিবল হয় নহলে পসিবল নহয় ঠিক আছে সো এটো আছিল আমাৰ কোয়ান্টাইজেশন অফ চাৰ্জ এতিয়া এখিনি লিখি লব পাৰা তোমালোকে এতিয়া আমি নেক্সট টপিকটো চাম টপিক মানে কি নেক্সট প্ৰপাৰ্টিজটো চাম অলৰাইট অলপ ফাস্ট ভিডিও অলপ লং হ'ব পাৰে তো তোমালোকে অলপমান পেশেন্ট ৰাখি চাবা আৰু ভিডিওটো থাৰ্ড যোনটো আছে পইণ্টটো এটো হল চাৰ্জ is conserved মানে কনজারভেশন মানে কিবা এটা বস্তুৰ এমাউন্টটো সেম থাকে চেঞ্জ নহয় এটা মই কৈ আছো না কনজারভেশন লট এটা কথা জানিব লাগে যে এটা সিস্টেমৰ ভিতৰত ইন্ডিভিজুৱেল ভ্যালুজ বিলাক কম বেছি হ'ব পাৰে মই বুজাই দিম ইন্ডিভিজুৱেল মানে কি বাট টোটাল ভ্যালু সদায় কি থাকিব সেম থাকিব ধৰি লোৱা এটা সিস্টেম আছে সিস্টেম মানে কিবা এটা ধৰিছো আইসোলেটেড সিস্টেম ইয়াতে ধৰি লোৱা +2 কুলম চাৰ্জ আছে এটা বডি আছে ইয়াতে আছে +4 কুলম চাৰ্জ আছে আৰু এটা বডি আছে ইয়াতে ধৰিছো মই -3 কুলম চাৰ্জ আছে ঠিক আছে এতিয়া অলপ সময়ৰ পিছত ইহতৰ মাজত কিবা এটা ইন্টাৰেকশন মানে কিবা কিবি হল ইহতৰ মাজত সেম সিস্টেমটো এনেকুৱা বনি গল দে এনেকুৱা বনি গল চোৱা কি বনি গল মই কৈ আছো চাবা +2 টু গৈ হৈ গল +1 কুলম +4 টু গৈ হৈ গল +3 কুলম লাস্ট আৰু এটা বডি আছে তাৰ কিমান কুলম হ'ব মোক এনসারটো লাগে একেই সিস্টেম এটোৱে সিস্টেম কোৱেশ্চনটো বুজিলবা কি কৈছো মই চাৰ্জ ইজ কনজার্ভ মানে কি যাৰ ভ্যালুটো কনস্ট্যান্ট থাকে সেম থাকে তাক কনজারভেশন বুলি কয় এতিয়া মই কি কলো ইন্ডিভিজুৱেল মানে ইন্ডিভিজুৱেল ভ্যালুজ বিলাক চেঞ্জ হ'ব পাৰে বাট টোটাল ভ্যালুজ কেতিয়াও চেঞ্জ নহয় কনজারভেশন লৰ এটো পইণ্ট মনত ৰাখা ফিজিক্সত যি কোনো কনজারভেশন ল ইন্ডিভিজুৱেল ভ্যালু মে চেঞ্জ বাট টোটাল ভ্যালু নেভাৰ চেঞ্জ টোটাল ভ্যালুটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে ইয়াত টোটাল ওলোৱা কিউ টোটাল কিমান ওলাবা মোক কোৱা কিউ ক্যাপিটাল কিউ লিখিছো 2 + 4 - 3 কিমান আহিব 6 - 3 = 3 কুলম টোটাল চাৰ্জ কিমান ওলাইছে 3 কুলম ইয়াৰো টোটালটো কিমান থাকিব জানানে মই কৈ আছো হা 1 + 3 আৰু ইয়াক কি ধৰি লৈছো মই x ধৰি লৈছো x আচ্ছা যেহেতু কনজার্ভ হৈ থাকে চাৰ্জ যেহেতু কনজার্ভ হৈ থাকে ওটা চাৰ্জৰ টোটাল নাম্বার কি থাকিব সদায় সেম থাকিব ইয়াতে কি থাকিব 3 লিখিবা টোটালত কি লিখিবা তুমি 3 আৰু এফালে কোন আছে 1 + 3 + x তো এটা কি হ'ব x ৰ ভ্যালু কিমান আহিব মোক কোৱা এটা 3 - 4 = -1 কুলম গতিকে ইয়াতে কিমান ভ্যালু আহিব ইয়াতে ভ্যালুটো আহিব কি জানানে -1 কুলম তুমি এটা তুমি টোটাল কৰি চোৱাচোন কিমান হ'ব +-1 3 ইয়াতে কিমান হ'ব 3 মানে মই ক'ব বিচাৰিছো এটা সিস্টেমত টোটাল চাৰ্জ সদায় সেম থাকে বাস এইখিনিয়ে কথা এতিয়া আমি নেক্সট প্ৰপাৰ্টিজত গৈ আছো তিনটা প্ৰপাৰ্টিজ কলো আৰু দুটা প্ৰপাৰ্টিজ আছে দুটা মানে লাষ্টৰ প্ৰপাৰ্টিজটো তোমালোকে পিছতো পাবা বাৰু এইবাৰ আহিব কি
চার্জ is associated spelling to কি है ठीक है associated with mass চার্জ সদায় মাসৰ লগত এসোসিয়েট হৈ থাকে তাৰ মানে কব কি বিচাৰে জানানে ধৰি লোৱা মই এটা কথা কব বিচাৰিছো আচ্ছা তোমাক মই আগত এটা কথা কৈলো এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান ভালকে শুনি লবা দেই তোমালে এটা ইলেক্ট্ৰনৰ চাৰ্জ স্যাৰ আপুনি অলপ আগত কৈছিলে 1.6 into 10 to the power minus 19 কুলম এটা ইলেক্ট্ৰনৰ মাস কিমান কোৱাচোন এটা ইলেক্ট্ৰনৰ মাস হল 9.1 into 10 to the power minus 31 kg এতিয়া কথাটো হল এটা বডি আছে A এটা বডি আছে B কিবা কাৰণত A ৰ পৰা B লৈকে এটা ইলেক্ট্ৰন গুচি গল কি হৈ গল এটা ইলেক্ট্ৰন গুচি গল মই তোমালোকক কি শিকাইছিল অলপ আগত কি শিকাইছিল মনত আছে নে যে ইলেক্ট্ৰন ইয়াৰ কমি গল মানে এটো কি বনি গল পজিটিভ চাৰ্জ বডি আৰু ইয়াতে ইলেক্ট্ৰন এক্সট্ৰাকে বাহিৰৰ পৰা আহি গল কাৰণে এটো কি হৈ গল নেগেটিভ চাৰ্জ বডি যেতিয়া ইয়াৰ পৰা এটা ইলেক্ট্ৰন কমি গল তাৰটো অলপমান মাসও কমি গল আমি ধৰিব নোৱাৰিব পাৰে স্যাৰ এটা ইলেক্ট্ৰনে গৈছে সো ম্যাক্ৰোস্কোপিক লেভেল মানে যোনবিলাক চকুৰে দেখা পাও হেতু লেভেলত ঠিকই আছে এটা ইলেক্ট্ৰন যদি ইয়াৰ পৰা কমি যায় আমি মাসটো গম নাপাম যে চেঞ্জ হৈছে নেকি কিন্তু একদম যদি মাইক্ৰোস্কোপিক লেভেলত চাব যোৱা যেতিয়া এটা ইলেক্ট্ৰন গুচি গল ইলেক্ট্ৰনৰ লগত ইমানখিনি মাসটো গুচি গল গতিকে A বডিৰ মাসটো কি হৈ যাব কমি যাব আৰু B বডিৰ মাসটো কি হৈ যাব অলপ হলেও বেছি হ'ব হেতুকে কয় চাৰ্জ ইজ এসোসিয়েটেড উইথ মাস চার্জ গলে মাসু লগত গুছি যাব চার্জ যদি কমি যায় মাসু কমি যাব চার্জ বেশি হলে মাসু বেশি হবে তো এটু আছিল আমার ফোর্থ প্রপার্টিজ এবার আহিব আমার ফিফথ প্রপার্টিজ এবার আছে এক্সিলারেটেড চার্জ can radiate energy মানে কব মোৰ হ্যান্ডৰাইটিং মান ভাল নহয় হা বেয়া নাপাবা তোমালোকে এক্সিলারেটেড চার্জ can radiate energy এটা বডি ধৰা চার্জ বডি ধৰিছে তো নরমাল বডি নহয় ধৰি লৈছো পিসিবি মানে পজিটিভ চার্জ বডি ইয়াৰ যদি এক্সিলারেশন হয় এক্সিলারেশন গম পোৱা না জানা আগতে যাৰ ভেলোসিটি চেঞ্জ হয় তাক এক্সিলারেশন বুলি কয় তাৰ যদি এক্সিলারেশন হয় নহয় তেতিয়া সেই বডিৰ পৰা কি হ'ব পাৰে জানানে বডিৰ পৰা এনাৰ্জি উলাই যাব পাৰে ৰেডিয়েশন মানে কি তোমালোকে পিছত ভালকে বেছি গম পাবা চ্যাপ্টাৰছ বিলাকৰ ৰেডিয়েশন মানে হল বডিৰ পৰা এনাৰ্জি উলাই যোৱা তো এক্সিলারেটেড চার্জ নরমাল বডিৰ পৰা কেতিয়াও এনাৰ্জি উলাই নাযায় কেনেকুৱা বডি হ'ব লাগিব এটো চার্জ বডি হ'ব লাগিব চার্জ বডি যদি এক্সিলারেশন হয় মানে যদি ভেলোসিটি চেঞ্জ হৈ থাকে বাৰে বাৰে তেতিয়া তাৰ বডিৰ পৰা কি হ'ব জানানে এনাৰ্জি ৰিলিজ হৈ যায় এনাৰ্জি উলাই যায় এনার্জি উলাই যাকে কি বুলি কয় ৰেডিয়েশন বুলি কয় গম পোৱা নাই এনার্জি উলাই যায় মানে কি হয় ৰেডিয়েশন সো এটো এটা ল হয় পিছত আমাৰ এটো ইউজ হ'ব আমাৰ তোমালোকৰ এটা চ্যাপ্টাৰ আছে এটমছ এণ্ড নিউক্লিয়াৰ তাতে ইউজ হ'ব তো এটো এটা প্ৰপাৰ্টিজ হয় তো চার্জ বডিৰ পৰা এনার্জি ৰেডিয়েট হ'ব পাৰে সো এটো আছিল আমাৰ ফিফথ প্ৰপাৰ্টিজ অফ চার্জ গতিকে এখিনিয়ে আছিল আজিৰ ক্লাছৰ কাৰণে চার্জ এণ্ড চার্জৰ প্ৰপাৰ্টিজ বিলাক হোপফুলি তোমালোকে বুজি পাইছা তো নেক্সট ভিডিওৰ পৰা আমি নিউ টপিকত লগ পাম আশা কৰো তোমালোকে ভিডিওজ বিলাক চাবা থ্যাংক ইউ